एवरीवन वेलकम बैक टू माय चैनल। आज बहुत माने दुमाहर मूरत एटा ब्लॉग লৈ আপোনালোকৰ ওচৰলৈ আহিছো। सो আপোনালোকে ভিডিওটো চাই ভাল পাব বুলি আশা ৰাখিছো। একচুয়ালি বহুত সময় নাটনিৰ মূৰত বহুত সময় উলিয়াই পেলাই আজি ব্লগটো শুট কৰিম বুলি ভাবিছো। সো আজি তো কি কৰো কি নকৰো তাকে দেখাম। কে ফাৰ্ষ্টত কৈ লওঁ যে হ্যাপি ৰক্ষা বন্ধন টু অল অফ ইউ। এতিয়া সবে কেনেকৈ সেলিব্ৰেশন কৰে নাজানো। মই আগৰ বছৰ সেলিব্ৰেশন কৰাটো ব্লগ আপোনালোকৰ শেয়াৰ কৰিছিলো, সেইটো আই বাটনত দি দিম নহলে ডেসক্ৰিপশনত দি দিম, সেয়া চাই ল'ব। আৰু আজিটো এয়া ৰেডি কৰি আছো। এফালে সেলফি কুইনে মাৰি আছে, তাইটো হোৱা নাই, কিবা বেয়া হৈছে মোবাইলটো। সো আৰু এফালে ৰেডি হৈ আছে। এতিয়া কৰিম ভিডিও। এতিয়া ৰাখি বান্ধিম, আপোনালোকে চাই থাকক। এয়া ভাইটি বহি গ'ল, এতিয়া তাই পূজা কৰি আছো। তাৰপিছত তাৰ মানে আৰতি কৰিছো, তাৰপিছত ফুট লগাই দিম, তাৰপিছত ৰাখি বান্ধিম। আৰু এফালে ছোৱালী পুৰা মোবাইলত ব্যস্ত হৈ আছে। তাই একচুৱেলি তাইৰ ককায়েকল মানে মোৰ ভতিজা ল'ৰালে ৰখি আছে। তাই আৰু অলপ খং উঠি আছে যে কিয় আহি পোৱা নাই বুলি। সো মোবাইলত একানপতীয়াকৈ ৰখি আছে। আৰু এফালে ভাইটিক ফুট লগাই দিলোঁ, তাৰপিছত ৰাখি বান্ধিম। আপোনালোকে সকলোৱে জানে আমাৰ ফুটটো চাউলত ৰং খানি দিয়া হয় যে, সেইটো ফুট লগাওঁ। সেইকাৰণে তাৰ পৰা একদম ৰসটো মানে কালাৰটো বৈ আহিছে, নাকটো চাফা কৰি আছে। আৰু এফালে ৰাখি বান্ধি আছোঁ। সো তাৰপিছত এতিয়া তাক মিঠাই খুৱাম। আৰু আজি ৰাখি বন্ধনৰ পৰ্বটো এনেকৈ আমি উদযাপন কৰোঁ। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকৈ সেলিব্ৰেশন কৰে বুলি। তাৰপিছত এয়া ভণ্টিয়ে লগাই আছে, এতিয়া তাইৰ টাৰ্ণ। মই ডাঙৰ যে সেইকাৰণে মই আগতে লগাই লৈছোঁ, তাৰপিছত তাই লগাব। মানে তাই সৰু যে যিহেতু, সেইকাৰণে তাইৰ টাৰ্ণ পিছত আহে। এতিয়া তাই ৰাখিটো বান্ধি লওক, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ মই। ভিডিঅ'টো চাই থাকক। জন্মৰ পৰা তাই জন্ম নহয়, ভাইটি জন্মৰ পৰা লগাই আছে ৰাখি, কিন্তু তাই পাহৰিছে কোনটো হাতত লগাব লাগে। আৰু এইটো দেখিছে হাতত লগাব বুলি পাহৰা নাই যে, কোনটো হাত বুলি খুজিছোঁ। এইটো দেখা এইটো বামুণে বান্ধি থৈ গৈছে। আজি মানে কি হয়, পূৰ্ণিমা হয় ন, ৰাখি কি পূৰ্ণিমা, কুক্তি পূৰ্ণিমা বুলি কয়। এইটো বান্ধিছে। আৰু আজি নেপালী মানুহৰ মানে বিশেষকৈ নেৱাৰ মানুহৰ আজি কুক্তি বনাব। যোৱা বছৰ দেখুৱাইছিলোঁ, এবছৰ দেখাম কেনেকৈ বনাইছোঁ। দেখা দেখাবলৈ নহ'ল, কিন্তু কেনেকুৱা হয় সেইটো নিশ্চয় দেখাম। সব ভিডিঅ'টো চাই থাকিব। গুড গাৰ্ল, এটা ফক স্মাইল চৰি এটা হাৰো। তাই যে ৰাখি বান্ধিব পোৱা নাই, সেইকাৰণে মনটো বেয়া কাৰণে কৈছোঁ মোমায়েককে বান্ধি দে, একো নহয়। তাৰপিছত মোমায়েকক বান্ধি আছোঁ। চক চিনাৰি অ' গুড গাৰ্ল। अजय खेप गाठो पारा और कुक्ति खाने जाने कुक्ति खाने अच्छा खाम कुक्ति से बोला कि कुक्ति खाया हूँ। अरे बोला कुक्ति खाया आइबा लाइट तो बंद कर न। एया फ्रेंड्स कुक्ति खाबले रेडी हो गल। कुक्तित की दिए সেয়া কৰিলোঁ আগতে। এয়া দেখিছেনে বুট, তাৰপিছত মটৰ, কাবুলী বুট, তাৰপিছত ৰাজমাহ, মগু আৰু তেনেকুৱা 9 প্ৰকাৰৰ মাহ দিয়া থাকে। আৰু বাকীখিনিতো মছলা থাকেই। মছলাৰ ভিতৰত ধৰক জালুকৰ গুড়া, ধনিয়া, তাৰপিছত মিট মছলা, তেনেকৈ বিভিন্ন ধৰণৰ দিয়া থাকে। আদা, নহৰু, তাৰপিছত লাষ্টত ঘিউ দি দিয়া যায় যাতে গোন্ধটো ধুনীয়া হওক। আৰু এনেকুৱা যদি আপুনি কুক্তি বুলি নহয় এনেও যদি দৈনন্দিন জীৱনত বনাই খাই লয়, এনেকৈ কি বুলি কয় 3 দিনমান আগত তিয়াই থোৱাৰ পিছত পানী দি পেলাই অকণমান শুকাই থ'ব লাগে, অকণমান কুঁহ ওলাই ন, সেই তেনেকুৱা মানে বিভিন্ন ধৰণৰ ভিতৰুৱা বেমাৰ, গা বিষ হওক, চৰ্দি, জ্বৰ, সেইবিলাকো ভাল হয় বুলি কয়। চ' খাবলৈ বহুত হেল্ডি হয়। চ' আপোনালোকে বনাই এবাৰ ট্ৰাই কৰি চাব। তাৰপিছতে আমি খাই আছোঁ। আৰু লগতে মায়ে নাতিনীয়েকৰ কাৰণে চিকেন লেগ পিচ বনাই থৈ দিছে, সেয়া আমাক খাই আছোঁ যে আমাকো গালি পাৰি আছে যে তহঁতে কিয় খাইছ, তাই ভাগৰ বুলি। হ'লেও আমি অকণ খাইছোঁ। আৰু এতিয়া আমি এয়া খাই লওঁ, তাৰপিছত আপোনালোকক দেখাওঁ আৰু কি কৰোঁ। ভিডিঅ'টো চাই থাকিব। দেখাই দিম না আজি চেলুটি নতুন ডিজাইনত বনাব এয়া পেহীৰ ছোৱালীয়ে। চব একেলগে লাগি ভাগি পেলাই বনাই আছে। দেউতা পেহী এয়া দেখিছেনে, এনে হাতেৰে গোল দিয়া হয় ন, গোলকৈ বনায়, কিন্তু তাই বটল কাটি লৈ বনাইছে যে। চ' তাকে চাবলৈ চব ৰখি আছোঁ। আৰু এফালে দেউতা হেল্প কৰি দি আছে। আৰু এজনী মই বনাই আছোঁ চেল ৰুটি। মই আগতে বনাওঁ, এটা বা দুটাহে বনাওঁ, কিন্তু এইবাৰ মই কমেও 30-35টা বনাইছোঁ। চ' বহুত হেপী। এইটো কাৰণে ইমান ভয় লাগে ফাৰ্ষ্টত তেলৰ লগত কৰিবলৈ।
এয়া দেখিছেনে এইবাৰ একদম ধুনীয়াকৈ পাৰফেক্টলি গোল কৰিব পাৰিছোঁ আৰু খায়ো ভাল লাগিছিলে নেক্সট টাইম যেতিয়া নিজে মানে এয়াতো পিঠাগুড়ি মায়ে মানে গুটি দিয়া হয় ন চ' মই অকল বনাইছোঁহে চ' যিদিনাখন মই নিজে পিঠাগুড়ি গুটি বনাব পৰা হ'ম সেইদিনাখন আপোনালোকৰ লগত ৰেচিপিও শ্বেয়াৰ কৰিম আগতে এদিন দেখুৱাইছিলোঁ নেকি কোনোবা এটা ব্লগত নাজানো পাহৰি গ'লোঁ আপোনালোকে চাইছে যদি ক'ব কোনোবাই চাইছে যদি সেইটো ব্লগটো এতিয়া এইখিনি বনাই লওঁ তাৰপিছত যাম বৰ্তাহঁতৰ ঘৰত চ' সেয়াও দেখুৱাম বৰ্তা ঘৰলৈ যাওঁ আহি পালোহি এতিয়া খাম কক্তি ভাগ্য মানি बन के जाए तलाई बन Hey guys, এয়া মই বনোৱা ৰুটি এটো হল মাংস এতিয়া খাম বহি বহি পেলা আজি ভাতে খোৱা নাই অকল এয়া খাই ফুৰি আছো মজা গৰম গৰম ৰুটি খতি মাংস খাই যিটো আমোদ আছে সেইটো একোতে নাই চ' ভাবিছোঁ অকণমান খাই লওঁ ভালকৈ তাৰপিছত আমাৰ আৰু এটা নিয়ম আছে কুক্তি সেইটো মানে 9 বাৰ খাই 9 বাৰ গা ধুব লাগে মানে এবাৰ খালে নহয় এবাৰ গা ধুলে আকৌ এবাৰ খালে আকৌ এবাৰ গা ধুলে সেই তেনেকুৱা নিয়ম আছে সেই নিয়মটো বাৰু আমি এতিয়া পালিবলৈ নাই বাৰু কিন্তু সেই তেনেকুৱা নিয়ম আছে বুলি কয় আৰু এতিয়া খাই লওঁ তাৰপিছত এতিয়া বৌহঁত আহিবলৈও সময় হৈছে চ' ছোৱালীজনী অলপ ফূৰ্তি লাগি আছে চ' সিহঁত অহাৰ পিছত তাইও ৰাখি বান্ধি দিব আহি পালেহি আৰু এতিয়া তাই ৰাখি বান্ধি হৈ গ'লে দেখাবলৈ নহ'ল আৰু এতিয়া তাইও কৈছে যে মোকো বান্ধি দিয়া বুলি সেইকাৰণে তাইকো বান্ধি দি আছে ল'ৰাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এটা কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰো কৰি দিব তেতিয়ালৈকে ভিডিঅ'টো সামৰি মাৰিছোঁ টিল দেন বাই বাই